নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীৰ সফল অভিযান কালত বিশ্বনাথত প্ৰথমবাৰৰ বাবে আৰক্ষীয়ে জব্দ কৰে 577 গ্ৰাম মৰ্ফিন। এক গোপন সূত্ৰৰ পম খেদি বিশ্বনাথৰ লেহুগাঁৱৰ সমীপৰ 4 লেন পথৰ আৰক্ষীয়ে বাইকত অহা জামিল হকক তালাচী চলাই জব্দ কৰে মৰ্ফিনখিনিৰ বজাৰ মূল্য আনুমানিক 57,60,000 টকা বুলি জানিব পৰা গৈছে। লগতে সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা AS32A 8986 নম্বৰৰ এখন পালচাৰ বাইকো জব্দ কৰে আৰক্ষীয়ে। বাগমাৰীৰ পৰা আহি বিশ্বনাথৰ কোনো স্থানত বিক্ৰীৰ বাবে আনিছিল ধৃত জামিল হকে। বিশ্বনাথ আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত কুমাৰ হোজাইৰ নেতৃত্বত চলিছিল এই অভিযান। আমাৰ গোপন সূত্ৰ মতে আমি ইয়াতে এটা নাকা লগাইছোঁ ইয়াতে লেহু গাঁৱত। তাৰপিছত এটা বাইক আহিছে যোনটো আমাৰ গোপন সূত্ৰ যোনটো আছিলে নাম্বাৰ আমি পাইছোঁ। তেখেতক আমি লগে লগে ধৰিলোঁ। ধৰি পেলাই যেতিয়া তেখেতক আমি চেক কৰিলোঁ তেতিয়া আমি তেখেতৰ পৰা NDPS আইটেম পালোঁ। কি আইটেম এইটো কি? আমি এটা ছাছপেক্টেড মৰ্ফিন বুলি ধৰিছোঁ। এইটো কিমান গ্ৰাম আছে? 576 গ্ৰামছ। ইয়াৰ আনুমানিক বজাৰ মূল্য কিমান? বজাৰ মূল্য আনুমানিক 57,60,000 rupees। তেওঁ ক'লে আনিছিল বুলি আপোনালোকে সন্দেহ কৰিছে? তেখেতসকলে কৈ আছে এতিয়া বাগমাৰীৰ পৰা আহিছে বুলি কৈছে। ইয়াতে আহি পেলাই কাষ্টমাৰৰ কাৰণে দিবলৈ আহিছিলে। আমি তদন্ত কৰি আছোঁ কাক কি কৰি আছে, ক'ৰ পৰা আনি আছে। কি তেওঁ ঘৰ ক'ত ল'ৰাক ধৰিছে? বাগমাৰী বুলি কৈছে তেখেতে। বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।